কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট আৰু যাৰ কাৰণে তেখেতসকলে বাৰ বাৰ মিত্ৰতাৰ কথাখিনি কৈ আহিছে কিন্তু মিত্ৰতা সম্ভৱ হৈ উঠা নাই নহয় অখিল গগৈক আমি এটা পৰামৰ্শ দিওঁ তেওঁ নিজৰটো পাৰ্টিত বেছি মনোনিৱেশ কৰক আমাৰ পাৰ্টিত আমি চম্ভালি আছোঁ আমাৰ পাৰ্টিত বিজেপিৰ এজেণ্ট আছে কিবা আছে আমি সেইটো চাম আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই এইটো কথা কৈছে আছে হয়তো বিজেপিয়ে সোমোৱাই দিব পাৰে কিবা বুদ্ধি কৰি যি নহওক আছে সেইটো আমি চাম অখিল গগৈ তেওঁৰ নিজৰ পাৰ্টিটো চাওক তেওঁ এটা বেলেগ আৰু মিত্ৰতাৰ কথাটো অখিল গগৈ যিমান খৰধৰ কৰিছে নো ডাউট অখিল গগৈ এজন বিৰোধীৰ ফেচ হিচাপে আমি তেওঁক যথেষ্ট সন্মান কৰোঁ তেওঁ এটা বিৰোধীৰ ফেচ হিচাপে আৰু আমি সকলো বিৰোধী একত্ৰিত হৈ যুঁজিব লাগিব আগতেও যুঁজিছোঁ কিন্তু অখিল গগৈৰ চিন্তাধাৰাটো আমি বেয়া বুলি নকওঁ ঠিকেই আছে তেওঁ এটা বিজেপিক উৎখাত কৰাৰ চিন্তাধাৰাত আছে কিন্তু প্ৰচিডিউৰটো যিটো আমি এটা নেশ্যনেল পাৰ্টি আমিতো খৰধৰকৈ চব কথা যাব নোৱাৰোঁ অখিল গগৈ ইনষ্টেণ্টলি বিচাৰিছে আজিয়েই লাগে অখিল গগৈক এলায়েন্সটো কিন্তু সেইটো আমাৰ পাৰ্টিয়ে তেনেকৈ কৰিব নোৱাৰে আমি কিছুমান প্ৰচিডিউৰৰ মাজেদি যাওঁতে আমাৰ সময় লাগে সেইকাৰণে আমি অখিল গগৈক অনুৰোধ কৰিছোঁ তেওঁ নিজৰ পাৰ্টিৰ ভেটি মজবুত কৰি গৈ থাকক তেওঁ যিটো উদ্দেশ্য আমাৰো একেই উদ্দেশ্য বিজেপিক উৎখাত কৰা গতিকে তেওঁ সেইটো উদ্দেশ্যৰে গৈ থাকক আমি উপযুক্ত সময়ত ডেফিনেটলি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই বিষয়ত এটা সিদ্ধান্ত ল'ব এটা তেওঁ অখিল গগৈ এটা তেওঁ সুকীয়া তেওঁৰ দলৰ এটা ৰাজনৈতিক মতাদৰ্শ আছে আমি কংগ্ৰেছ আমাৰ সুকীয়া মতাদৰ্শ আছে এইটো থাকিব কিন্তু ইয়াৰ মাজত আমাৰ কমন যিটো লক্ষ্য কমন যিটো উদ্দেশ্য সেইটোহে আমাৰ একে সেই কমন উদ্দেশ্যত আমি একেলগ হ'ম আগতেও হৈছোঁ আমি হ'ম কিন্তু সময় লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ